নমস্কাৰ, মই পৰাগজ্যোতি। তোমালোকৰ যোৱাকালি এখন মানে PDF-ৰ এটা মানে ন'টিচ পাইছিলোঁ। এখন PDF-ৰ এখন কোনো অফিচিয়েল ৱেবছাইটত নাই। মানে আমাৰ আমাৰ যেনেকৈ গোলাঘাট ডিষ্ট্ৰিক্ট চবৰে এখন নিজৰ ডিষ্ট্ৰিক্টত মানে যিটো SP হয়, SP অফিচলৈ গৈছে ডাইৰেক্ট। তাত মানে SP অফিচ ডাইৰেক্ট ওপৰত লিখি দিছে SP অফিচলৈ দিছোঁ বুলি। মানে তাত যিমানখন ডিষ্ট্ৰিক্ট আছে গোটেইখনৰ ডিষ্ট্ৰিক্ট লিখি দিছে। আৰু তাত লিখা আছে কি মানে মোৰ মতে দেই, চবৰে সেইটো বেলেগ হ'ব পাৰে। হেৰিটো মানে তাত যিখিনি লিখা আছে বুজি পোৱাটো ময়ো বেলেগকৈ হ'ব, বুজি পাব পাৰোঁ, বেলেগেও বেলেগকৈ বুজিব পাৰে। কিন্তু মানে মই বুজা মতে মানে তাত কি লিখা আছে, এইবাৰ মানে ফিজিকেলৰ কাৰণে যিটো ভেনিউ হ'ব, জেগা হ'ব, মানে যিটো ভেনিউ হ'ব সেইটো মানে বহুতকেইখন ডিষ্ট্ৰিক্টত দুটা স্থানত চিলেক্ট কৰিবলৈ দিছে। মানে SP অফিচত অৰ্ডাৰ দিছে আৰু ওপৰৰ পৰা দুটা স্থানত চিলেক্ট কৰিব দিছে। আৰু 7খন নে 8খন ডিষ্ট্ৰিক্ট, বিশ্বনাথ, চৰাইদেউ, তাৰপিছত হোজাই, তেনেকৈ 7খন নে 8খন ডিষ্ট্ৰিক্টত এটা জেগাই চিলেক্ট কৰিবলৈ দিছে। আমাৰ বাকীখিনি ডিষ্ট্ৰিক্টত দুটা স্থানত চিলেক্ট কৰিব দিছে। মানে ধৰা আগতে যদি ইণ্টাৰভিউ এখন জেগাত হৈছিলে, আমাৰ যেনেকৈ গোলাঘাটৰ বগৰীজেঙত হয়, তেনেকৈ মানে এইবাৰ হয়তো দুটা স্থানত চিলেক্ট কৰিবলৈ দিছে বুলি মই বুজি পাইছোঁ, মানে সেইখন ন'টিচৰ দ্বাৰা। বাকী যিকেইখন ডিষ্ট্ৰিক্ট আছে, 7খন নে 8খন, সেইখন ডিষ্ট্ৰিক্টৰ এটা স্থানতে হ'ব বুলি দিয়া আছে। মানে তাত হেৰিটো মই বুজি পাইছোঁ। সেইটো হয়তো বেলেগকৈও বুজি পাব পাৰে, মোৰতো শুদ্ধ নহ'বও পাৰে, কিন্তু মানে মই তেনেকৈ বুজি পাইছোঁ। সেইটো কাৰণে মই সেই ভিডিঅ'টো তেনেকৈ জনাই দিছোঁ। এতিয়া কথাটো হ'ল কি, ডেট এটা দিছে তাত 27 তাৰিখ 7 মাহ 2024, মানে এই মাহৰ 27 তাৰিখৰ আগত সেই গোটেই মানে যিখিনি দুখন জেগা মানে চিলেক্ট কৰিবলৈ দিছে ন, চবকে মানে 27 তাৰিখৰ আগত বা 27 তাৰিখে মানে ফাইনেল মানে ওপৰলৈ পঠাবলৈ দিছে। গুৱাহাটী যিটো মানে মেইন অফিচ SLPIB যোনটো অসম পুলিচৰ, তালৈ মানে পঠাব দিছে 27 তাৰিখৰ আগত। মানে তাত লিখা আছে বহুত সোনকালে, মানে মই চব তোমালোকৰ স্ক্ৰীণত দি দিম, তোমালোকে চাই ল'বা ধুনীয়াকৈ। তাত মানে গোটেইখিনি মানে ডিষ্ট্ৰিক্টৰ গোটেই সম্পূৰ্ণ ডিটেইলছখিনি দি দিব কৈছে। তাত ইণ্টাৰভিউ বহুত সোনকালে হ'ব, সেইটো কাৰণে 27 তাৰিখ দিছে ডেট। তোমালোকে চাই ল'বা, মই দি দিছোঁ হেৰিটোত স্ক্ৰীণত। কোনোবাই যদি ইয়াতকৈ ভালকৈ বুজি পাইছা জনাই দিবা কমেণ্টত, ঠিক আছে। কিন্তু এডমিট সোনকালে আহিব। এইখন ন'টিচখনৰ মানে ফ্ৰণ্ট ছাইডটো ইমেইলত গৈছে, এখন চোৱা, ইমেইল বুলি লিখা আছে আৰু ডেটটো দিয়া আছে 20/7/2024। তাৰপিছত লেটাৰ নম্বৰো দিয়া আছে আৰু ইয়াত লিখা আছে চোৱা, ভেনু ফৰ PST PET বুলি লিখা আছে। আৰু ইয়াত যিমানখিনি ডিষ্ট্ৰিক্ট আছে, মানে গোটেইখিনি ডিষ্ট্ৰিক্টৰ ইয়াত হেৰি লিখা আছে, মানে এইখন ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হ'ব, মানে তাত লিখা আছে। ইয়াত ধুনীয়াকৈ লিখি দিছে, ছাবজেক্ট লিখা চিলেকশ্যন ভেনু ফৰ কণ্ডাক্টিং PST PET TPT। এইটো তোমালোকৰ মানে ছেকেণ্ড হেৰিটো, তাৰ পাছৰ পেৰাগ্ৰাফটো হয় এইটো। ইয়াত ধুনীয়াকৈ পূৰা তোমালোকে পঢ়ি চাব পাৰা, ধুনীয়াকৈ লিখা আছে ইয়াত। একদম লাষ্টত চোৱাচোন, ফলোয়িং পোষ্ট ইজ লাইকলি টু ষ্টাৰ্ট ইন ইচ ডিষ্ট্ৰিক্ট অফ ষ্টেট উইথ ভেৰি শ্বৰ্ট পিৰিয়ড। মানে বহুত সোনকালে ইণ্টাৰভিউ লিখা আছে ইয়াত চোৱা। এইখন লাষ্টডোখৰ হয় ইয়াত, মানে এইটো চোৱা, তোমালোকে লিখা আছে therefore you are requested selected two venues each for holding PST PET। ইয়াত মানে দুটা ভেনিউ বুলি লিখি দিছে চোৱা। তাৰপিছত এই লাষ্টৰ লাইনটো চোৱাচোন, ইয়াত তোমালোকৰ চোৱা, ইয়াত 1 ভেনিউ বুলি লিখি দিছে আৰু আগফালে ডিষ্ট্ৰিক্টখন দি দিছে, বিশ্বনাথ, চৰাইদেউ, চিৰাং, দৰং, হোজাই, মাজুলী, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং। এইখন মানে এটা চিলেক্ট কৰিব দিছে আৰু বাকী যিখন ডিষ্ট্ৰিক্ট থাকি গ'ল সেইটো দুটা ভেনিউ মানে স্থান চিলেক্ট কৰিব দিছে। মই সেইটো বুজি পাইছোঁ, তোমালোকে কি বুজি পাইছা নাজানো, বা বাকীবোৰে কি বুজি পাইছে নাজানো, মই এইটো বুজি পাইছোঁ ইমানখিনি। আৰু ইয়াত দিয়া আছে যে 27/7/2024, ইয়াৰ আগে মানে তোমালোকক সেই গোটেইখিনি মানে ডিটেইলছখিনি ওপৰলৈ পঠিয়াব কৈছে। তোমালোকক নহয়, মানে যিটো SP অফিচলৈ গৈছে ন, SP অফিচক কৈছে মানে তাত এই গোটেইখিনি ভেনিউখিনি চিলেক্ট কৰি যাতে ওপৰলৈ পঠিয়াই দিয়ে, কাৰণ ইণ্টাৰভিউটো সোনকালে পাতিব লাগে, মানে কাৰণ এডমিট বনাব লাগিব, সেইটো কাৰণে মানে এইটো কৰিছে। তোমালোকে যদি ইয়াৰ কিবা বেলেগকৈ বুজি পাইছা কমেণ্টত জনাই দিব পাৰা।